আবৃত্তিকাৰ শান্তনু কুমাৰ গগৈৰ ৰচনা আৰু কণ্ঠেৰে এয়া দীপান্বিতা। আজি পোহৰৰ উৎসৱ দীপান্বিতা, প্ৰজ্বলিত বন্তিৰ দীপ্ত শিখা, পোহৰ আৰু এন্ধাৰৰ মহাযুদ্ধত পৰাভূত হ'বনে অমানিশা? ৰৌদ্ৰোজ্জ্বল হ'বনে সুন্দৰৰ সাধনা? কত যে আশা, আশাৰ বুকুতে থাকে সযতনে অতুল উদ্দীপনা, আঘোণে কঢ়িয়াই আনে তাৰেই অযুত সম্ভাৱনা। আজি পোহৰৰ উৎসৱ দীপান্বিতা, প্ৰজ্বলিত বন্তিৰ দীপ্ত শিখা, পথাৰৰ গেৰ ধৰা সোণালী শইছে সাউদবাউলি মাতিছে, আহা মোক সাৱটি ধৰা, আজি মই পূৰ্ণ যৌৱনা, অমানিশাৰ পাছত বুভুক্ষু সন্ধিয়া মোকেই বিচাৰি পাবা। আজি পোহৰৰ উৎসৱ দীপান্বিতা, প্ৰজ্বলিত বন্তিৰ দীপ্ত শিখা।